নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায়ৰ ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো এতিয়ালৈ অংশবোৰত তোমালোকে ৰেখাৰ বিষয়ে ৰশ্মি কোণ এইবোৰৰ বিষয়ে যথেষ্টখিনি জানিব পাৰিলা এতিয়া এই কোণবোৰ কেনেকৈ জোখা হয় আমি এই বিষয়ে জানিম কোণবোৰ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি বুলি কোৱা হয় কোণমান যন্ত্ৰ আৰু তাক ইংলিছত কি কোৱা হয় প্ৰটেক্টৰ গতিকে কোণমান যন্ত্ৰটোত কি থাকে দুটা মাপনি আমি দেখিবলৈ পাওঁ এটা মাপনিৰ মানবোৰ বাও ফালৰ পৰা সোঁ ফাললৈ থাকে আৰু আনটো মাপনিৰ মানবোৰ সোঁ ফালৰ পৰা বাও ফাললৈ থকা আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত আমি প্ৰটেক্টৰটো কেনেকুৱা হয় চাওঁ আহা এই যন্ত্ৰটো কোৱা হয় কোণমান যন্ত্ৰ আৰু ইয়াতে দেখিছানে আমি আগৰ স্লাইডত পঢ়াৰ দৰে ইয়াতে আমি দুটা মাপনি দেখিব পাইছো ইয়াতে 0 10 এনেকৈ কি হৈছে এটা নীলা ৰঙৰ বাঢ়ি যোৱা দেখিছানে আৰু ঠিক সেইদৰে এইফালৰ পৰা আমি এনেকৈও এটা ক্ৰমাৎ বা বৃদ্ধি হোৱা মাপনি দেখিবলৈ পাওঁ আৰু ইয়াতে এই বিন্দুটো কি বুলি কোৱা হয় মূল বিন্দু বুলি কোৱা হয় আৰু তোমালোকে ইয়াতে ভালকৈ চালে দেখিব পাবা যে শূন্যৰ পৰা এনেকৈ পাঁচটা দাগৰ মুৰে মুৰে আমি এনেকৈ এটা দীঘল চিন দিয়া হয় যাতে আমি গণনা কৰিব সুবিধা পাওঁ আৰু ইয়াতে চোৱা প্ৰতিটো সৰু দাগে কি বুজায় এই সৰু সৰু দাগবোৰে কি বুজাইছে 1 ডিগ্ৰী কৈ বুজাইছে এইখিনি হল আমি কোণমান যন্ত্ৰটো অধ্যয়ন কৰাৰ আগতে চাই লবলগীয়া কথা তোমালোকে নিশ্চয় এই যন্ত্ৰপাত দেখিছা আৰু এই যন্ত্ৰপাতত নিশ্চয় এইখিনি কথা তোমালোকে চাই লব পাৰিবা এবাৰ চোৱা কোণমান যন্ত্ৰৰ দ্বাৰা কোণৰ মান কেনেকৈ নিৰ্ণয় কৰা হয় আমি আজি এই বিষয়ে চাম ইয়াতে চোৱা ইয়াতে এটা তোমালোকে কোণ দেখিছানে এই কোণটোৰ নামটো আমি কেনেকৈ ক'ব পাৰো AOB ইয়াতে দিয়া আছে কাষৰ চিত্ৰত কোণ AOB দিয়া আছে কোণমান যন্ত্ৰৰ সহায়ত এই কোণটোৰ মান কেনেদৰে জোখা হয় তাক আমি এতিয়া চাম ইয়াতে চোৱা কোণমান যন্ত্ৰ এই পাত লৈছো ইয়াতে কোণ AOB আছে আমি সদায় কোণমান যন্ত্ৰপাত কি কৰিব লাগিব মূল বিন্দুটো কোণটোত এনেকৈ মিলাই লব লাগিব তাৰ পিছত আমি এইফালে মাপনিটো চাব লাগিব যে আমাৰ এই আঁচডাল কোনটো মাপনিৰ লগত মিলিছে কোনটো শূন্যৰ লগত গতিকে আমি দেখিছো যে ইয়াতে থকা নীলা ৰঙৰ মাপনিটোৰ লগত মিলিছে গতিকে আমি নীলা ৰঙৰ জোখটো চাই যাম ইয়াতে দেখিছো যে কিহৰ লগত মিলিছে 40 ডিগ্ৰী গতিকে আমি এই কোণটো কিমান বুলি গম পাইছো 40 ডিগ্ৰী বুলি গম পাইছো এতিয়া চোৱা কোণৰ শীৰ্ষবিন্দুৰ লগত কোণমান যন্ত্ৰৰ যেতিয়া আমি মূল বিন্দুটো মিলাইছো তাত OA বাহুটো কোণমান যন্ত্ৰৰ 0 ডিগ্ৰীৰ লগত আমি ইয়াতে এনেকৈ মিলাই লৈছো আৰু কোণৰ আনটো বাহু আমি দেখিবলৈ পাইছো OB টো ক'ত মিলিছে কোনটো দাগৰ লগত মিলিছে আমি চাই লৈছো তাৰ পিছত আমি কি দেখিছো দাগটো ইয়াতে 40 ডিগ্ৰীত মিলিছে গতিকে এই কোণটোৰ মাপ আমি কিমান বুলি গম পালো 40 ডিগ্ৰী গতিকে কোণমান ব্যৱহাৰ কৰি কেনেকৈ কোণবোৰ জোখা হয় তোমালোকে নিশ্চয় বুজিলা ইয়াৰ পিছত কি আছে চাহা কোণমান যন্ত্ৰ প্ৰয়োগ কৰি নিৰ্দিষ্ট জোখৰ কোণ কেনেকৈ অঙ্কন কৰা হয় আমি চাওঁ আহা আমাক 60 ডিগ্ৰী মাপৰ কোণ AOB অঙ্কন কৰিবলৈ ইয়াতে দিয়া হৈছে গতিকে আমি এটা যদি কোণ দিয়া থাকে তাক আমি কোণমান যন্ত্ৰৰে কেনেকৈ জোখে আগৰ উদাহৰণটোত চালো এতিয়া আমি 60 ডিগ্ৰীৰ কোণ এটা যদি আমাক আঁকিব দিয়া হয় আমি কেনেকৈ আঁকিম এতিয়া চোৱা প্ৰথমতে আমি দুটা বিন্দু দি লম তাৰ পিছত আমি স্কেল বা ৰুল মাৰিৰে এডাল প্ৰথমতে আঁচ টানি লম তাৰ পিছত আমি কোণমান যন্ত্ৰটো ইয়ালৈ আনি আমি প্ৰথমতে মূল বিন্দুটো আৰু শূন্যটো এনেকৈ মিলাই লম তাৰ পিছত আমাক যেহেতু 60 ডিগ্ৰী আঁকিব দিছে গতিকে আমি কি কৰিম এই 60 ডিগ্ৰী দাগত মিলাকৈ এটা আমি কি দিম ফুট দিম তাৰ পিছত আমি কি কৰিম চোৱা ৰুল মাৰিৰে O আৰু B কোণটো সংযোগ কৰি দিম তেতিয়া আমি কি পাম এইটো এটা 60 ডিগ্ৰীৰ আমি কোণ পাম আৰু এনেকৈ আমি 60 ডিগ্ৰীৰ কোণ আঁকিব পাৰো এতিয়া চোৱা
কোণমান যন্ত্ৰৰ দ্বাৰা প্ৰবিদ্ধ কোণৰ মান কেনেকৈ নিৰ্ণয় কৰা হয় এতিয়া আমি কোণমান যন্ত্ৰপাতৰ ফালে যদি লক্ষ্য কৰো আমি দেখিম যে কোণমান যন্ত্ৰৰে সকলোতকৈ বেছিকৈ কিমান ডিগ্ৰী কোণ জুখিব পাৰি 180 ডিগ্ৰী এতিয়া প্ৰবিদ্ধ কোণ কি হয় আমি জানো 180 ডিগ্ৰীতকৈ কি হয় ডাঙৰ হয় গতিকে আমি কেনেকৈ প্ৰবিদ্ধ কোণ জুখে হেয়া চাওঁ আহা এটা তোমালোকে দেখিছানে এই কোণটো AOB এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হয় গতিকে এই কোণ জুখাৰ আমাৰ দুটা পদ্ধতি আছে দুইটা পদ্ধতি আমি চাওঁ আহা প্ৰথম পদ্ধতিটোত কি দিয়া হৈছে আমাৰ ইয়াতে আমি এটো বঢ়াই লৈছো 180 ডিগ্ৰী আমি জুখি লৈ ইয়াতে আমি বঢ়াই লৈছো তাৰ পিছত ইয়াতে দিছে সোৱা প্ৰথমে প্ৰবিদ্ধ কোণটোৰ যিকোনো এটা বাহুক বিপৰীত দিশত বঢ়াই লম তাৰ পিছত OB বাহুক বিপৰীত দিশত C বিন্দুলৈ বঢ়াই লৈ তাক আমি কি কৰিম দুটা কোণত বিভক্ত কৰি লম এটা সৰল কোণ BOC আমি দেখিছো এটো এটা সৰল কোণ আৰু COA এটা কোণ আৰু এই কোণটো যেটো 180 ডিগ্ৰীতকৈ সৰু আমি কোণমান যন্ত্ৰৰে নিশ্চয় জুখিব পাৰিম এতিয়া আমি COA কোণটো 180 ডিগ্ৰীলৈ যোগ কৰি এই কোণটোৰ প্ৰবিদ্ধ কোণৰ মানটো আমি পাব পাৰিম তাৰ কাৰণে আমি এতিয়া কি কৰিছো কোণমান যন্ত্ৰৰে এই কোণটো জুখি লৈছো এই কোণটো জুখি লওঁতে আমি কিমান ডিগ্ৰী পাইছো ইয়াতে আমি দেখিছো 130 আৰু এটো 1 2 3 5 নামিছে গতিকে আমি কিমান ডিগ্ৰী দেখিছো 135 গতিকে আমি 180 লগত যোগ কৰোতে এই প্ৰবিদ্ধ কোণটোৰ মাপ আমি কিমান পাইছো 315 ডিগ্ৰী তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া সোৱা আমি এটা বিকল্প পদ্ধতিও পাও গতিকে আমি দেখিছো যে প্ৰবিদ্ধ কোণ BOA এই কোণটো জুখিবলৈ আমি যেটো আগৰ পদ্ধতি ব্যৱহাৰ কৰিলো এতিয়া আমি তা সম্পূৰ্ণ কোণটো যদি হবলৈ কিমান বাকি আছে হেতু নিৰ্ণয় কৰি লৈ আমি 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিও প্ৰবিদ্ধ কোণটো আমি কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো ইয়াতে সোৱা যেহেতু এটো সম্পূৰ্ণ কোণ আমি জানো সম্পূৰ্ণ কোণত কিমান থাকে 360 ডিগ্ৰী আৰু আমি ইয়াতে আমাৰ কোণমান যন্ত্ৰৰে আমি এই কোণটো জুখি লব পাৰো আৰু এই কোণটো জুখিলে আমি মাপনিত দেখিছো যে এটো 40 ডিগ্ৰী হয় আৰু এটো 1 2 3 4 5 গতিকে 45 গতিকে আমি 360 পৰা 45 টো বিয়োগ কৰিও প্ৰবিদ্ধ কোণ উলিয়াব পাৰো এতিয়া কি দিছে চাহা কোণমান যন্ত্ৰৰ দ্বাৰা প্ৰবিদ্ধ কোণ অংকন এতিয়া আমি এটা কোণ দিয়া থাকিলে তাক কেনেকৈ জুখিব লাগে তাক জানিলো এতিয়া যদি আমাৰ কোণৰ মাপটো দিয়া থাকে তেতিয়া আমি এটা প্ৰবিদ্ধ কোণ কেনেকৈ অংকন কৰিব লাগে তাক চাওঁ আহা প্ৰথমতে আমি কি কৰিম এটা সৰল কোণ আঁকি লম আৰু আমাৰ প্ৰশ্নটোত কি দিছে 215 ডিগ্ৰী আমাক অংকন কৰিব দিছে যে ইয়াতে আমি কিমান আঁকি ললো সৰল কোণ মানে কিমান 180 ডিগ্ৰী আঁকি ললো তাৰ পিছত আমি কি কৰিম ও কেন্দ্ৰ কৰি চিত্ৰত দেখুৱাৰ দৰে কোণমান যন্ত্ৰ বহুৱাই আমি 35 ডিগ্ৰী 180 লগত 35 আমি যদি যোগ কৰো তেতিয়াহলে আমি সেই কোণটো পাওঁ গতিকে আমি ইয়াতে কি দিলো 35 ডিগ্ৰীত ইয়াতে ফুট এটা দি ললো ডট এটা দি ললো তাৰ পিছত আমি OC টো সংযোগ কৰি দিলো আৰু AOC কোণটোৱে আমি আঁকিব লগিয়া 215 ডিগ্ৰী কোণটো দেখুৱাইছে ঠিক সেইদৰে আমি আগতে পোৱাৰ দৰে এটা ইয়াৰে বিকল্প পদ্ধতিও আছে চাওঁ হা আমি এনেকৈ কোণমান যন্ত্ৰটো লৈ 35 টো আমি ইয়াৰ পৰা বিয়োগ কৰি দিব পাৰো তো গতিকে আমি এই কোণ এখিনিত যদি আমি এনেকৈ ডটটো দিও দি এইখিনি আমি কি কৰিলো বাদ দিলে আমি এই কোণটো কি পাম ইয়াতে দেখুৱাৰ দৰে 215 ডিগ্ৰী আমি কোণ এটা পাব পাৰিম এনেকৈও আমি প্ৰবিদ্ধ কোণ অংকন কৰিব পাৰো আমি আজিৰ কি শিকিলো তোমালোকে তাৰ ওপৰত যিখিনি মূল্যায়ন দিছে সেইখিনি আমি চাওঁ আহা ইয়াতে দিছে কোণ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি আমি ইমান সময় কোণ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা যেটো সঁজুলি পাইছিলো হেতুৰ নামটো কি কৈছিলো কোণমান যন্ত্ৰ আৰু ৰুল মাৰিৰে কি কৰা হয় লাইন টনা হয় কম্পাসেৰে আমি বৃত্ত আঁকো আৰু ত্ৰিকোণী তোমালোকে নিশ্চয় দেখিছা তিনিগুণীয়া কৈ যে আছে গতিকে আমি কোণ জুখিবলৈ কি ব্যৱহাৰ কৰো কোণমান যন্ত্ৰ ইয়াৰে পিছৰ প্ৰশ্নটি চাওঁ আহা কোণমান যন্ত্ৰত মুঠ কিমানটা ভাগ থাকে আমি দেখিছো যে
কোণমান যন্ত্ৰত মুঠ 180টা ভাগ থাকে। আমি যদি কোণমান যন্ত্ৰটো ভালকৈ অধ্যয়ন কৰোঁ আমি দেখিব পাম তাত 1 ডিগ্ৰীকৈ বুজোৱা দাগ কিমানটা আছে 180টা। গতিকে তোমালোকে নিশ্চয় কোণমান যন্ত্ৰ ভালকৈ চিনি পাব পাৰিলা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।